আজি আমি কথা পাতিম MMU এর বিষয়ে অর্থাৎ কি মুখ্যমন্ত্রী উদ্যমিতা অভিযান যেটো নতুন স্কিম আইছে এই স্কিমৰ বিষয়ে আজিৰ ভিডিওটোত আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ভিডিও এটা লৈ আহিছো। যদি আপোনালোকে কোনো এটা গোটৰ প্ৰেসিডেন্ট হওক সেক্ৰেটাৰি হওক বা আপোনালোকে যদি সদস্য হৈ থাকে তেতিয়াহলে আজিৰ ভিডিওটো হ'বলৈ গৈ আছে আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো আজিৰ ভিডিওটোত আমি আলোচনা কৰিম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। ইয়াৰ অধীনত প্ৰত্যেকজন গোটৰ সদস্যক 10,000 কৈ টকা দিব বুলি ইতিমধ্যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে। ইয়াৰ কাৰণে আপোনালোকে এবাৰ কোনোবাই দুবাৰ কোনোবাই তো তিনিবাৰকে ডকুমেন্ট জমা দিছে। এইটো যেটো পেজ ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে। এই পেজটোৱে হল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অফিচিয়েল ওয়েবসাইট। এই ওয়েবসাইটৰ থ্ৰুদি এটা গুৰুত্বপূৰ্ণ নোটিস জাৰি কৰিছে আৰু প্ৰত্যেকজন গোটৰ সদস্যক এটা ফৰ্ম দিব। সেই ফৰ্মটো ফিল আপ কৰি এটা ফটো লগাই আপোনালোকে সেলফ হেল্প গ্ৰুপৰ হেডক হওক বা ব্লকত যাই জমা দিয়াৰ পিছতে আপোনালোকে এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যেটো স্কিম ইয়াতে চাবলৈ পাৰিছে। এই স্কিমৰ অধীনত ফাইনালি 10,000 টকা পাবলৈ সক্ষম হ'ব। ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে এইটোৱে হল আপোনালোকৰ MMAU যেটো আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা স্কিম যেটো আছে এই স্কিমৰ নতুন কৰি অহা এইটোৱে ফৰ্ম। ওপৰত স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে যে আসাম ষ্টেট ৰুৰেল লাইভলিহুডছ মিছন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অৰ্থাৎ কি শৰ্ট ফৰ্মত MMUA। ইয়াৰ প্ৰথমে আপোনালোকে SHG নেম যেটো আপোনালোকে চাবলৈ পাৰিছে। আপোনালোকে যেটো গোটৰ প্ৰেসিডেন্ট বা মেম্বাৰ বা সদস্য সেই গোটটোৰ নাম ইয়াতে আপোনালোকে লিখি ল'ব। তাৰ পিছত মেম্বাৰ এটা ID আছে, এই IDটো আপোনালোকে ইয়াতে বহাই দিব। তাৰ পিছত ইয়াতে চাবলৈ পাৰিছে I hereby declare that I have, তাৰ পিছত যেটো ব্ল্যাঙ্ক আছে অৰ্থাৎ কি আপোনাৰ লৰা ছোৱালী কেইজন হেইটো আপোনালোকৰ ইয়াতে লিখিব লাগিব। আৰু সেকেন্ডত ইয়াতে আছে আপোনাৰ নিজৰ কোনো লৰা বা নিজৰ ছোৱালী যদি 3 পৰা 14 বছৰ বয়সৰ মাজত চলি আছে কিন্তু স্কুলত যায় নে নাই, যদি স্কুলত যায় হেইটো ইয়াতে লিখিব লাগিব আৰু যদি স্কুলত না যায় হেইটো আপোনালোকৰ ইয়াতে লিখিব লাগিব। তাৰ পিছত আৰু এটা গাইডলাইন আছে জেনাৰেল ক্যাটাগৰীৰ যিমানখিনি মহিলাই গোটৰ সদস্য হয় আৰু এই 10,000 টকা যেটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আছে ইয়াৰ অধীনত 10,000 টকা পোৱাৰ আশাত যদি ডকুমেন্ট তেওঁলোকে সাবমিট কৰিছে আৰু তেওঁলোকৰ লৰা ছোৱালী যদি একজন বা দুইজন বা তিনিজন হয় তাৰ পিছতো তেওঁলোকে পাব। কিন্তু তিনিজনতকৈ বেছি হোৱাৰ লগে লগে এই যেটো স্কিম আছে বা এই আঁচনি যেটো আছে এই আঁচনিৰ পৰা বাদ পৰিব লাগিব বা অটোমেটিক্যালি বঞ্চিত হৈ যাব। ইয়াতে স্পষ্টভাৱে লিখা আছে। তাৰ পিছত এইটো ডেট প্লেস আৰু নাম এইখিনি বস্তু ফিল আপ কৰি লগত আপোনাৰ নিজৰ এটা ফটো লগাই আপোনালোকৰ যেটো সেলফ হেল্প গ্ৰুপ আছে বা SHG অৰ্থাৎ কি গোটৰ প্ৰেসিডেন্ট হওক বা সেক্ৰেটাৰিৰ হাতত এই ফৰ্মটো জমা দিব লাগিব আৰু তেওঁলোকে যাই যেতিয়া ব্লকত জমা দিব আৰু সিস্টেমত আপডেট হোৱাৰ লগে লগে অতি শীঘ্ৰে অৰ্থাৎ কি এই যেটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি বা অভিযান আছে ইয়াৰ থ্ৰুদি আপোনালোকে নিজৰ বেংক একাউন্ট যেহেতু অলৰেডি আপোনালোকে জমা দিয়ে দিছে এই নিজৰ বেংক একাউন্টত 10,000 টকা আপোনালোকে অতি শীঘ্ৰে পাবলৈ সক্ষম হ'ব। অৰ্থাৎ কি 2025 বৰ্ষৰ মাৰ্চ মাহৰ আগতে আপোনালোকে এই স্কিমৰ অধীনৰ যেটো 10,000 টকা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে দিম বুলি কনফাৰ্ম কৰিছে। এই 2025 বৰ্ষৰ মাৰ্চৰ আগতে পাব বুলি কমসে কম 100% কনফাৰ্ম হৈ থাকক। তো আজিৰ কাৰণে এইখিনি আছিল। ধন্যবাদ।